নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ত তোমালোকক জনাম 2026 চনত চৰকাৰে স্কুটি দিবনে নিদিয়ে, কিমান পাৰ্চেণ্ট স্কুটি দিব, তোমালোকে কিমান পাৰ্চেণ্ট পাব, নিজে কষ্ট কৰি পঢ়িবা 2026 চনত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত। তো সেইটো তোমালোকক জনাম। আৰু 2026 চনত যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'বলৈ গৈ আছে, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পেটাৰ্ণটো তোমালোকৰ নিশ্চয় চেঞ্জ হ'ব। আৰু পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হ'ব, অমায়চিত দিব নেকি, অমায়চিতত পাছ কৰিবলৈ তোমালোকে কিমান নম্বৰ পাব লাগিব, আৰু থিয়ৰীত কিমান নম্বৰ থাকিব, এই সকলোবিলাক তোমালোকক মই জনাই আছোঁ এইটো ভিডিঅ'তে। চ' গতিকে তোমালোকে যদি মোৰ ভিডিঅ'লৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু যাতে মই নতুনকৈ ভিডিঅ' দিলে তোমালোকৰ স্কুটি আপডেট হওক, তোমালোকৰ এক্সাম 2026 চনত কেনেকুৱা ধৰণৰ পেটাৰ্ণ হ'ব সেইবিলাকৰ আপডেট হওক, তোমালোকে এইটো চেনেলত পাই থাকিবা। তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি নোথোৱা তেতিয়াহ'লে তোমালোকে গম নাপাবা কেনেকুৱা ধৰণৰ আপডেট আহিছে, সেইটো গম নাপাবা। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, তোমালোকক মই আপডেটখিনি দি থাকিম। তোমালোকক মই প্ৰথমতে কৈ লওঁ, 2026 চনত যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব, সেই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো অমায়চিত কিমান হ'ব আৰু কি হ'ব সেইখিনি তোমালোকক প্ৰথমতে কৈ ল'ম। তাৰপিছত তোমালোকক মই ক'ম যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰিলে বা কিমান নম্বৰ পালে তোমালোকক 2026 চনত স্কুটি দিয়াৰ চান্সেছ আছে নে নিদিব, সেইটো তোমালোকক মই জনাই আছোঁ, ভিডিঅ' শেষত জনাই আছোঁ। গতিকে তোমালোকে মাজতে ভিডিঅ'টো কাটি নাচাবা, ভিডিঅ'টো লাষ্টলৈকে চোৱা, ভালকৈ চাই যোৱা, ভালকৈ শুনি যোৱা, তোমালোকৰ পেটাৰ্ণটো কেনেকুৱা হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সেইটো মই জনাই আছোঁ। তো প্ৰথমতে তোমালোকক মই যদি কওঁ পেটাৰ্ণটোৰ বিষয়ে, তো তোমালোকৰ 2026 চনৰ পেটাৰ্ণটো এনেকুৱা ধৰণৰ হ'ব পাৰে। তোমালোকৰ ধৰি লোৱা যে ছায়েন্সৰ তোমালোকৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিবিলাকত তোমালোকৰ 30 মাৰ্কছ তোমালোকৰ প্ৰেক্টিকেল থাকে, আৰু 70 মাৰ্কছ তোমালোকে থিয়ৰী থাকে। চ' থিয়ৰীৰ ভিতৰত 70 ভিতৰত তোমালোকৰ 50% MCQ কুৱেশ্যন থাকিব, তাৰমানে অমায়চিত থাকিব। আৰু অমায়চিতত নিজে এনচাৰবিলাক মানে ABCD যেনেকৈ লগাব লাগে সেইটো তোমালোকে নিশ্চয় জানাই চাগে। চ' তেনেকুৱা থাকিব। আৰু 35 মাৰ্কছ তোমালোকৰ লিখিব লাগিব, তোমালোকৰ শ্বৰ্ট কুৱেশ্যন থাকিব, লং কুৱেশ্যন থাকিব, সেইবোৰ লিখিব লাগিব। এতিয়া তোমালোকে নিশ্চয় বুজি পালা ছায়েন্সৰ ক্ষেত্ৰত কি হ'ব। ছায়েন্সৰ ক্ষেত্ৰত তোমালোকৰ বায়'লজি, কেমেষ্ট্ৰি আৰু ফিজিক্স এইখিনি ছাবজেক্টত তোমালোকৰ মই ক'লোঁ প্ৰেক্টিকেল 30 মাৰ্কছ থাকিব, আৰু বাকী কিন্তু 70 মাৰ্কছ থাকি যাব। 70 ভিতৰত তোমালোকে 35 MCQ আহিব আৰু 35 লিখিব লাগিব। দেন তোমালোকৰ আৰ্টছৰ কাৰণে তোমালোকৰ যদি প্ৰেক্টিকেল ছাবজেক্ট নাথাকিলে তোমালোকৰ সেইটো বেলেগ হ'ব। যদি প্ৰেক্টিকেল থাকে বা তোমালোকৰ যেনিবা থিয়ৰী লিখিব লাগে, যেনিবা 90 মাৰ্কছ তোমালোকে লিখিব লাগে, থিয়ৰী পেপাৰ যেনিবা 90 মাৰ্কছ থাকে। তাৰপিছত তোমালোকৰ MCQ থাকিব 45, আৰু নিজে শ্বৰ্ট কুৱেশ্যন বা লং কুৱেশ্যন লিখা কুৱেশ্যন থাকিব মানে 45। মানে তোমালোকৰ যিমানখিনি থিয়ৰীৰ নম্বৰ থাকে সেই থিয়ৰী আধা নম্বৰ MCQ আহিব, আৰু আধা নম্বৰ তোমালোকে লিখি পেলাই বা বহীত কিবা লিখি শ্বৰ্ট কুৱেশ্যন বা লং কুৱেশ্যন লিখি পেলাই তোমালোকে এনচাৰ দিব লাগিব। চ' তোমালোকে নিশ্চয় বুজি পালা এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব, অমায়চিত আহিব নে নাহে। নিশ্চয় অমায়চিত আহিব, কাৰণ মই কেলৈ কৈছোঁ অমায়চিত আহিব বুলি। তোমালোকে এতিয়া নিশ্চয় দেখিলা যে ফাৰ্ষ্ট ষ্টেট যিটো এক্সাম হৈ গুচি গৈছে এইবাৰ 2025 চনত ফাৰ্ষ্ট ষ্টেট যিটো এক্সাম হৈ গৈছে, তাতো তোমালোকৰ অমায়চিত দিয়া দেখিছা, হয়নে? আৰু মেট্ৰিক পৰীক্ষাটো তোমালোকৰ অমায়চিত নিজে দেখিছে, অমায়চিত কেনেকুৱা আহিছে, আজিকালি চিষ্টেমটো সলনি হৈ গুচি গ'ল। ছেম টু ছেম তোমালোকৰ 2026 চনৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো তোমালোকৰ অমায়চিত দিয়াৰ চান্সেছ আছে। চ' অমায়চিত আহিবই, তোমালোকে চিন্তা কৰিব নালাগে। তো তোমালোকে সেইকাৰণে 1 নম্বৰীয়া কুৱেশ্যনবিলাকৰ ওপৰতো বেছিকৈ প্ৰিপেৰেশ্যন কৰি থাকা। 1 নম্বৰ কুৱেশ্যন আহিলে কেনেকৈ ছল্ভ কৰা যাব, মানে অমায়চিত টাইপৰ কুৱেশ্যন, MCQ টাইপৰ কুৱেশ্যনবিলাকো তোমালোকে বেছিকৈ এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকা, যাতে তোমালোকৰ 2026 চনৰ পৰীক্ষাত তোমালোকে কনফিউজ নোহোৱা। সেইকাৰণে MCQ টাইপৰ কুৱেশ্যনবিলাক এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকা। এতিয়া মই ভিডিঅ'টো পাছফালে তোমালোকক যিহেতু ক'ম বুলি কৈছিলোঁ যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কিমানত স্কুটি দিব, কিমান পাৰ্চেণ্ট পালে। চ' মই যি দেখিছোঁ চৰকাৰে যি কৈছে হিমন্ত বিশ্ব শৰ্মাই নিজে, তেওঁলোকৰ হাতত যিহেতু পইচা নাই, মানে মূলধনৰ অভাৱ হৈ গুচি গৈছে তোমালোকক স্কুটি দিবৰ কাৰণে। সেইকাৰণে 2026 চনৰ পৰা নিশ্চয় চাগে তেওঁলোকে স্কুটি দিয়া বন্ধ কৰিব, আৰু এইবাৰে লাষ্ট হ'ব চাগে স্কুটি দিয়া। আৰু 2026 চনৰ পৰা যিমান 80% পালে তোমালোকে চাগে স্কুটি নাপাবা, হয়তো দিবও পাৰে, কিন্তু ট্ৰাই কৰিবা 80%ৰ ওপৰত পাবলৈ। কিন্তু মোৰ মতে, মই জনামতে তেওঁলোকৰ পইচাটো নাইকিয়া হৈ গৈছে অলৰেডি ডক্টৰ বাণীকান্ত কাকতে এৱাৰ্ড দিবৰ কাৰণে। সেইকাৰণে তেওঁলোকে কি কৰিব, নেক্সট বাৰৰ পৰা হয়তো তোমালোকৰ নিযুতমইনা আঁচনিকে ৰাখিব, কিন্তু স্কুটি দিয়াটো বন্ধ কৰি দিব চাগে। ত' তোমালোকে মন বেয়া কৰিব নালাগে, নিজৰ পঢ়াটো নিজে ভালকৈ মেইনটেইন কৰি যোৱা। 80%ৰ ওপৰত আনা, যদিও দিয়ে তেতিয়াহ'লে তোমালোকে 80% এনেও আনিবই লাগিব। গতিকে তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি যোৱা, MCQ টাইপৰ কুৱেশ্যনখিনি চাই যোৱা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে, কাৰণ MCQ আহিব বুলি মই কৈছোঁৱে অলৰেডি। তোমালোকৰ পেটাৰ্ণ চেঞ্জ হ'ব, গতিকে তোমালোকে নিজকে প্ৰিপেৰেশ্যন কৰি থাকা MCQ টাইপ কুৱেশ্যনৰ কাৰণে। আৰু অল দি বেষ্ট, তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকা। আৰু নতুনকৈ ভিডিঅ' যদি বনাওঁ তেতিয়া তোমালোকক লগ পাম। যদি কিবা এটা জানিবলৈ থাকি গুচি গ'ল তেতিয়াহ'লে কমেণ্টত তোমালোকে মোক কুৱেশ্যন কৰি পেলাই জানিব পাৰিবা। আৰু কিবা এটা নাজানিলে তোমালোকে মোক কমেণ্টত সুধি দিলেই হ'ল। আকৌ পুনৰবাৰ কৈছোঁ, তোমালোকে যদি নতুনকৈ চেনেল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিয়া। চ' থেংক ইউ, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।